हेलो गाइस, वेलकम टू माय यूट्यूब चैनल रिपोर्टेबल्स। तो मैं आसो आज मोर घरत माने घरটো চাই লওক আপোনালোকে দেখাই আছো। এইটো ঘৰ বনাই আছো আৰু এইটো ঘৰত মই থাকো, ভাঙা ঘৰ। কেতিয়ালৈকে বনাব পাৰিম ঘৰটো এতিয়ালৈকে ফুলফিল হোৱা নাই, পইচা পাতিও নাই দিয়কচোন, গৰীব মানুহ। এতে গছ বন লতাৰ লগত মই মিলি থাকো। আহিলে ৰাতিলৈকে দিনত শু। আজি অলপ ভিডিঅ' এটা বনাম বুলি মই ওলাই আহিলোঁ, নহ'লে শুয়ে থাকোঁ। আৰু ৰাতিহে মই উঠোঁ, ৰাতি প্ৰায় 9টা বজাৰ পিছত উঠোঁ। আচ্ছা, যিয়ে নহওক, আমাৰ কথা এটা ক'ব লৈছোঁ জুবিন দাৰ ক্ষেত্ৰত। আমাৰ অসমৰ মানুহে জুবিন দাক পাহৰি গ'ল নেকি? আৰু যদি যোৱা নাই, জুবিন দাৰ বৌয়ে আজি প্ৰায় এসপ্তাহমান আগত এটা পোষ্ট দিছিলে জুবিন দাক লৈ। তেখেতৰ সেই পোষ্টটোত ভিউ হৈছে অনলি 44,000। অসমত কি অনলি 44,000 মানুহ আছে নেকি জুবিন দাৰ সেই পোষ্টটো চোৱাৰ কাৰণে? নে পাহৰি গৈছে, নে ভাগৰি গৈছে মানুহবোৰ? হয়তো কোনোবা সময়ৰ গতিত গুচি গ'ল বেলেগ ফালে। যিমানে যি নহওক, আৰু আচলতে চাৰ্জশ্বিট পঢ়ি বা চাৰ্জশ্বিট মই পঢ়া নাই, বা বৈ যিটো লিখিছে তো সেইটোৰ ওপৰত মই নিৰ্ধাৰিত কৰি কৈছোঁ। জুবিন দা যিহেতু এটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এম্বেচাডৰ আছিলে, তেখেতে যেতিয়া গ'ল বা নেযাওঁ বুলি কোৱাৰ এটা পজিশ্যন লওঁতে শ্যামকানু মহন্ত কি কৈছিলে, মই ছুইচাইড কৰিম জুবিন যদি নাহে। ইমান ঘনিষ্ঠতা থকাৰ পিছতো জুবিন দাই কি কৰিলে, বেচেৰাটো ছুইচাইড নকৰাত মই যাওঁ সেই বুলি ভাবি যদি গ'ল, তেখেতৰ থকা খোৱাৰ ব্যৱস্থা কিয় কৰা হোৱা নাছিলে? পইচাৰ অভাৱত নে তেখেতক এনেকুৱা গাফিলতি কৰিম বুলি কৰিছে? আৰু আমাৰ অসমত যে জুবিন দাই যেতিয়া প্ৰগ্ৰেম কৰিব যায়, তেখেতৰ আগে পিছে যেনেকৈ স্কট থাকে, তাতে প্ৰটেকশ্যন কিয় দিয়া হোৱা নাছিলে? জুবিন দাৰ সকলোৱে জানে জুবিন দাৰ বেমাৰ আছে, চিজাৰ আছে। তো চিজাৰত জুই আৰু পানীৰ কাৰণে বিৰাট অলপ ভয়ানক হয়। তো সেইখিনি বস্তু তো জানি কিনেও তো তেখেতক অৰে ৰাতি মদ খুৱাই দিনত স্কুবা ডাইভিং কৰিব দিয়া কিয় হ'ল? অমৃত প্ৰভা আৰু ইপিনে কি আছিলে শেখৰজ্যোতি গোস্বামী, আৰু ইফালে কি আছিলে শ্যামকানু মহন্ত, আৰু কি আছিলে মেনেজাৰটো এইটো সিদ্ধাৰ্থ শৰ্মা। তো ইয়াতে মেকিং কৰি তো যেনেকৈ মাৰিলে, সকলো অসমৰ সমূহ ৰাইজে গম পাইছে যে প্ৰি প্লেন মাৰ্ডাৰ। আৰু প্ৰি প্লেন মাৰ্ডাৰ বুলি স্পষ্টভাৱে চাৰ্জশ্বিটখনত ওলাইছে। আৰু চাৰ্জশ্বিটখনত ওলাইছে, এতিয়া মহামান্য আদালতে যদি আমাক ন্যায়টো ইলেকশ্যনৰ আগত দিয়ে, তাত আমি বহুত সুখী হ'ম। এইটো আমি আনন্দিত হ'ম, যাতে ন্যায়ালয়ে আমাক ইলেকশ্যনৰ আগত ৰিজাল্টটো দিয়ে যে ইয়াতো শাস্তি কি হ'ব। যিহেতু প্ৰি প্লেন মাৰ্ডাৰ, অসমৰ এটা নক্ষত্ৰ, এটা উজ্জ্বল নক্ষত্ৰ এটা তেখেতসকলে নিমিষতে নোহোৱা কৰি দিলে। আৰু নিমিষতে নোহোৱা কৰি দিলে মই এইটো ডাঙৰ কথা নহয়। নিমিষতে এনেকুৱা হৈছে, মোৰ আজি তেখেতৰ কথা মনত পৰিলে মই নিজে আজিও থাকিব নোৱাৰোঁ। মই থাকিব নোৱাৰোঁ নহয়, মোৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে। সিহঁতৰ বয়স কিমান আপোনালোকে হয়তো চালে গম পাব মোৰ ভিডিঅ'টোত। বয়স 8 বছৰ আৰু 10 বছৰ, 12 বছৰ এনেকুৱা বয়সৰ ষ্টুডেণ্ট স্কুলত যায়, ৰাতি শুই টোপনিতে বকি থাকে ইয়াতে জুবিন দা বুলি। তেনেকুৱা মানুহ এজনক তো তেখেত বুলি ক'বলৈ মোৰ লাজ লাগে, সিহঁতে দানৱকেইটাই নিমিষতে জুবিন দাক মোহাৰি পেলালে। জুবিন দাক এনেকুৱাকৈ মোহাৰি পেলালে য'ত জুবিন দাই উশাহ ল'বলৈ সময় নাপালে। তো জাষ্টিছ ফৰ জুবিন বুলি আমি আজি লিখি আছোঁ, লিখি থাকিম। তো কাইণ্ডলি তো মহামান্য আদালতে যাতে সোনকালে এইটো বিচাৰৰ হেৰি দিয়ে, ৰায় দান কৰে। তো তাৰ কাৰণে আমি ৰৈ থাকিম, আৰু সোনকালে দিলে ভাল হয় ইলেকশ্যনৰ আগত। কিয় কৈছোঁ, আপোনালোকে চাওক, জুবিন মানে এটা মানুহৰ নাম নহয়, জুবিন এটা সাহস, প্ৰতিভা, মানুহৰ কি ক'ম আৰু। তো আপোনালোকক
তো গাইছ বই লিখিছে এইটো জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই, কিন্তু এনেকুৱা এটা অকল্পনীয় দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থান-বান হৈ দুৰ্ভাগ্য এটা দিনতে ৰৈ যোৱা গোটেই অসমৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল। এটা প্ৰচণ্ড আঘাত। তাতোকৈ প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয়া এটা শব্দ, হত্যা। এক দীঘলীয়া তদন্ত চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল হ'ল যোৱা 12 ডিচেম্বৰত। বৃহৎ এক চাৰ্জশ্বিট ৰাজ্যত ৰেকৰ্ড হ'ল। এই চাৰ্জশ্বিট লৈ বহু আলোচনা চলি আছে, বহু মন্তব্য সপক্ষে বিপক্ষে। আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু সেইকেইদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছোঁ। অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ, অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপিও এই মুহূৰ্তত মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছোঁ। অনুগ্ৰহ কৰি কথাবোৰ নিগেটিভ আলোচনা নকৰিব, পাৰিলে সঠিক দিশত। নম্বৰ 1, চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইদিনমান আগৰে পৰা খেলি-মেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ হৈছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ্য যে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুম জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত, কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেনফেচিনতহে কৰা বুলি জনায়। যিজন ব্যক্তিক এটা ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলি ভাবুকিও দিছিল। কেইবাজনৰো লক্ষ্য প্ৰমাণ অনুসৰি সেইজন ব্যক্তিৰ থকা ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ। কিন্তু এইবোৰ বৈ বহুত লিখিছিলে আৰু সেইখিনি আৰু এনেকৈ মই দিয়া নাই। আপোনালোকে চাব বিচাৰিলে বৰ পেজত যাই চাব পাৰিব। গৰিমা শইকীয়া গাৰ্গ বুলি পেজটো আছে। আৰু কি ক'ম, গতিকে মহামান্য আদালতে যিখিনি ৰায় দান দিয়ে তো সেইখিনিত আমি সন্তুষ্ট বুলি ক'ব লাগিব। আৰু এটা কথা কি, মহামান্য আদালতে মই জানো আমাৰ সঠিকভাৱে আমাৰ ছাইডতে থাকিব চাগে। আমাৰ যিটো আমি প্ৰাপ্য পাব লাগে সেইটো চাগে পাম। আমাৰ আশা আছে, ভৰসা আছে মহামান্য আদালতৰ ওচৰত। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। তাৰ কাৰণে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। জয় আই অসম, জয় জুবিন দা।